আজি টকোবাৰীত অনুষ্ঠিত যিটো শ্ৰীমন্ত শংকৰদেৱ একাডেমি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল এই বিদ্যালয়লৈ আমি আজি মুখ্য অতিথি হিচাপে আমন্ত্ৰিত হৈ আহিলোঁ। এই বিদ্যালয়ত আহি যথেষ্ট অভিভূত হৈ পৰিছোঁ। আজি যিটো অনুষ্ঠান ইয়াত আয়োজন কৰিছে যে এইবাৰ 2026-27 শিক্ষাবৰ্ষৰ যি নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীসকলক আদৰণি জনোৱাৰ লগতে এই বৰ্ষত 2026 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰী উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে সেই ছাত্ৰ ছাত্ৰীসকলকো সম্বৰ্ধনা জনাবৰ বাবে একেলগে এই অনুষ্ঠানটো আয়োজন কৰা হৈছিল। আমি আজি আহিলোঁ ইয়াত আহি যথেষ্ট আনন্দিত হৈছোঁ, খুব ভাল লাগিছে। সুন্দৰভাৱে অনুষ্ঠানটো আজি অনুষ্ঠিত কৰা হৈছে। লগতে 2020 চনত এই ক'ভিডৰ সময়তে যি এই অনুষ্ঠানটি বিদ্যাৰ মন্দিৰটি গঢ় লৈ উঠিছিলে, এই বিদ্যাৰ মন্দিৰটিৰ যিটো মহৎ উদ্দেশ্য যে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰে শিক্ষিত কৰি তোলা, সুশিক্ষাৰে যিটো শিক্ষিত কৰি তোলা প্ৰক্ৰিয়া এইটো খুব সুন্দৰভাৱে আগবঢ়াই নিছে আৰু দেখা গৈছে যে খুব সুন্দৰ ৰিজাল্ট তেওঁলোকে দেখুৱাবলৈ সক্ষম হৈছে। উচ্চ মাধ্যমিকত যিসমূহ পাৰ্চেণ্টেজ লৈ ছাত্ৰ ছাত্ৰীসকল আহিছিল সেই পাৰ্চেণ্টেজতকৈ যথেষ্ট বেছি পাৰ্চেণ্টেজ উচ্চতৰ মাধ্যমিক পৰীক্ষাত তেওঁলোকে দেখুৱাবলৈ সক্ষম হৈছে। গতিকে এইটো খুব ভাল কথা। এই বিদ্যালয়ৰ পৰা যাতে সুনাগৰিক গঢ় ল'ব পাৰে, সৎ ব্যক্তি গঢ় ল'ব পাৰে, তাৰ কাৰণে অহৰহ তেওঁলোকে প্ৰশাসনৰ পৰা আদি কৰি তেওঁলোকে যি শিক্ষক শিক্ষয়িত্ৰী আছে, স্বত্বাধিকাৰী আছে, সকলোৱে চেষ্টা কৰিছে। গতিকে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ একাডেমি বুৰৈঘাট আজি 7ম বাৰ্ষিক নৱাগত আদৰণি সভা ইয়াত আয়োজন কৰিছে আৰু আমাকো এই আয়োজনত এগৰাকী সহযোগী হিচাপে ইয়াক আমন্ত্ৰণ কৰিছিল। আমি খুবেই উৎফুল্লিত অনুভৱ কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ একাডেমিয়ে 2019 চনত প্ৰতিষ্ঠা লাভ কৰাৰ পিছত এই একাডেমিখনে আমাৰ এই বৃহত্তৰ হেলেম অঞ্চলৰ গহপুৰৰ পশ্চিমাঞ্চলৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলক ইয়াত সমাহাৰ ঘটাইছে আৰু তুলনামূলকভাৱে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক ইয়ালৈ অনাৰ পাছত তেখেতসকলে যথেষ্ট উন্নততৰ ফল ইয়াত প্ৰদান কৰিবৰ কাৰণে সক্ষম হৈছে। আমি দেখা পাইছোঁ 55 বা 45 বা 60% লৈ অহা ছাত্ৰ ছাত্ৰীসকলেও ইয়াত 85, 90, 95% পৰ্যন্ত ইয়াত অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু বিশেষভাৱে গাঁৱৰ ল'ৰা ছোৱালী আৰু সাধাৰণতে এয়াও আমি দেখা পাইছোঁ যে এই একাডেমিখনে ইয়াৰ যিসকল পৰিচালন সঞ্চালক সুবেদী ডাঙৰীয়াই এটা বিশেষ পদক্ষেপো লোৱা আমি দেখা পাইছোঁ যে বিভিন্ন গাঁৱৰ সেইসকল ছাত্ৰ ছাত্ৰী যিসকল ছাত্ৰ ছাত্ৰীয়ে আৰ্থিক দৈন্যতাৰ কাৰণে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত তেওঁলোকৰ উচ্চ শিক্ষা জীৱন স্তব্ধ হ'ব খোজে, কোনোবা বাংগালোৰ আদি বিভিন্ন ঠাইলৈ ইনকাম কৰিবৰ কাৰণে যাবলৈকো সাজু হৈ থাকে, তেনেকুৱা একেবাৰে পিছ পৰি থকা পৰিয়াল, সেই আৰ্থিক দৈন্যতাৰে যুঁজি থকা পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলক ইয়াত তেখেতসকলে বিনামূলীয়াকৈ বা অত্যন্ত কম মাচুল লৈ বা ইয়াত কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী দেখা পাইছোঁ বিনামূলীয়াকৈও তেখেতসকলে ইয়াত শিক্ষা গ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰিছে। ইয়াতে আমি দেখা পাইছোঁ বুৰৈঘাট, বিহালী, গমিৰী বা এইফালে দফলাগড়, তেতুনবাৰী, এই হেলেম, মিছামাৰী সমগ্ৰ এলেকাৰ ছাত্ৰ ছাত্ৰীসকলক ইয়াত আনি এটা সুন্দৰ শৈক্ষিক আন্দোলন, শৈক্ষিক জাগৰণৰ এটা কাৰ্যসূচী তেখেতসকলে হাতত লৈছে। নিশ্চিতভাৱে আজিৰ এই নৱাগত আদৰণি সভাত তেখেতসকলে আৰু এটা সংযোজন ঘটাইছে যে সফলতাৰে উত্তীৰ্ণ যিসকল সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী আছিল সেই ছাত্ৰ ছাত্ৰীসকলক আজি সুন্দৰভাৱে অভিভাৱকসকলৰো উপস্থিতিত তেওঁলোকক আজি ইয়াত কৃতিসকলক সম্বৰ্ধনা আৰু অভিনন্দন অনুষ্ঠানেৰে তেওঁলোকক উৎসাহিত কৰিছে। সেই অনুষ্ঠানটিও খুবেই ভাল লাগিল। হয়, আজি আমাক এনেকৈ মাতি আনি এনেদৰে শিক্ষকসকলে আমাক আনি আজি সম্বৰ্ধনা জনাইছে। আমি নথৈ আনন্দিত, লগতে বহুতো ধন্যবাদ জনাব বিচাৰিছোঁ কাৰণ তেওঁলোকৰ চেষ্টাৰ জৰিয়তে আমি ইমান ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ। লগতে আমি আশা কৰিছোঁ আৰু চেষ্টা কৰিম যাতে স্কুলখনৰ নাম, শিক্ষকসকলৰ নাম যাতে আমি আগলৈ ভালদৰে কঢ়িয়াব পাৰোঁ, তাৰপিছত সফলতা আনিব পাৰোঁ স্কুলখনলৈ। মানে আৰু এটা কথা ক'ব বিচাৰিম, আমাৰ পিছৰ যোনখিনি আমাৰ জুনিয়ৰ্ছ আছে তেখেতসকলে যাতে স্কুলখনৰ ভাল ৰিজাল্ট কৰি ভাল ফলাফল আনিবলৈ সক্ষম হয় তাকে কৈছোঁ।